নিজে বাদ্যযন্ত্ৰ বাদক আছিল আৰু আটাইতকৈ ডাঙৰ বাদক আছিল তেওঁ সদায় ৰাইজৰ হ'ব চিন্তান আৰু বৰ্তমানৰ ভক্তি যি ৰাইজৰ সৈতে মানুহৰ লগত তেওঁ মিলিজুলি জুবিন গাৰ্গৰ জীৱনত বৰ্তমানলৈকে ৩৮,০০০ গান কমপ্লিট হৈছে যিটো গিনিজ বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্তিৰ কাৰণে এটা প্ৰস্তুতি চলিছে আৰু অসমবাসীৰ হয়তো আশা পূৰণ হ'ব অচিৰেই গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত জুবিন গাৰ্গৰ নাম সন্নিৱিষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুবিন গাৰ্গ ২৪টামান ভাষাত গান গাইছিলে তাৰ ভিতৰত অসমীয়া বাংলা হিন্দী ইংৰাজী কন্নড় মাৰাঠী উড়িয়া পাঞ্জাবী গুজৰাটী ভোজপুৰী বড়ো ওকা দফলা নগা বিভিন্ন ভাষাত তেওঁ গান গাইছিলে আৰু সেই গানসমূহ সংগ্ৰহ এতিয়া কৰা হৈছে তো ৩৮,০০০ যিটো সীমা সেই সীমা অতিক্ৰম কৰিছে। জুবিন গাৰ্গৰ প্ৰকৃত নাম জীৱন বৰবটু আপোনালোকে নিশ্চয় জানে। জীৱন বৰবটুৰ পৰা জুবিন গাৰ্গ হোৱাৰ এই দীঘল পৰিক্ৰমাত তেওঁৰ জীৱনৰ অত্যন্ত সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁৰ জীৱনৰ সেনেকুৱা সহজ নাছিল, কোনো মানুহৰ জীৱন সহজ নহয়, কিন্তু জুবিন গাৰ্গ এনেকুৱা এক মহান গুণ আছিল তেওঁৰ জীৱনৰ যিকোনো পৰিস্থিতি সহজভাৱে ল'বলৈ সদায় সষ্টম আছিলে, সাজু আছিলে। তেওঁৰ দেউতাৰ নাম মোহিনী মোহন বৰবটু, তেখেত পেছাত এগৰাকী মিনিষ্টাৰ আছিলে আৰু যি জুবিন গাৰ্গৰ প্ৰথম সংগীতৰ গুৰু তেওঁ মাকে আছিলে। নীল গাৰ্গৰ নেতৃত্বতে জুবিন গাৰ্গৰ সংগীত চৰ্চা আৰম্ভ কৰিছিল।